বহুত বহুত মৰম শুভেচ্ছা আৰু শ্ৰদ্ধা যাচিছোঁ। সকলোৱে ভালে ৰাখক আৰু আপোনালোক সকলো পৰিয়ালত সুখ আহক, শান্তি আহক, সমৃদ্ধি আহক, মানুহৰ মাজত মিলাপ্ৰীতি বাঢ়ক, আমাৰ অসমখন আগুৱাই যাওক। আজিৰ সভাত আমাৰ মাজত উপস্থিত লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়া, বিধায়ক মানৱ ডেকা ডাঙৰীয়া, ফণীধৰ বৰুৱা ডাঙৰীয়া, ৰঞ্জিত পাৱে, জিতু টছা, কল্যাণী শইকীয়া, প্ৰফুল্ল দেউৰী, জ্যোৎকৃষ্ণা দাস, সুচন্দ্ৰা খাটনিয়াৰ, জিতেন দত্ত, দুল শইকীয়া, দীপক বৰদলৈ, বসন্ত বৰা, দেৱৰঞ্জন বৰাক, সঞ্জীৱ দত্ত, সূৰ্য বৰা, জগদীশ গুপ্তা, বৃন্দেশ্বৰ গগৈ, গহীন বৰা, লাচিত বৰুৱা, গোবিন্দ শইকীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, বিহু আহিব। বিহুৰ পিছতে কি আহিব? ইলেকশ্যন, হয়নে নহয়? ইলেকশ্যন আহিব নে নাই? বিহু আমাৰ জাতীয় উৎসৱ আৰু ইলেকশ্যন হৈছে গণতন্ত্ৰৰ উৎসৱ, আৰু দুইটাই আমাৰ বাবে গুৰুত্বপূৰ্ণ। 19 তাৰিখে আমি ভোট দিম। কাক প্ৰধানমন্ত্ৰী পাতিম? আমি একদম ডাঙৰকৈ ক'ব লাগিব যাতে দিল্লীত শুনা পায়। কাক প্ৰধানমন্ত্ৰী পাতিম? এতিয়া ভাল লাগিছে, হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, আমি কাক প্ৰধানমন্ত্ৰী পাতিম? নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিম। আৰু নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে লখিমপুৰত আমি কাক জিকাব লাগিব? কাক জিকাব লাগিব? এইফালৰ পৰা কাক জিকাব লাগিব? কাক জিকাব লাগিব? প্ৰদান বৰুৱা। ৰাতিপুৱাৰ পৰা গধূলিলৈ আমাৰ কাৰণে কাম কৰে, ৰাইজৰ কথা চিন্তা কৰে, আৰু তেনেকুৱা এজন প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়াক আমি লখিমপুৰ লোকসভাৰ পৰা 5 লাখতকৈও বেছি ভোটত আমি বিজয়ী কৰি পঠাই দিম। হ'বনে? নাও বৈচাৰ পৰা 50,000, ৰঙানদীৰ পৰা 50,000, 1 লাখ ভোট এই দুটা সমষ্টিৰ পৰা পাৰিলে অলপ বেছি কৰি। হ'বনে নাই? হ'ব। ইলেকশ্যনৰ পিছত মই খবৰ ল'ম দেই। ঠিক আছে? শ্ৰদ্ধাৰ ৰাইজ, মোদীক ভোট দিম। কিয় ভোট দিম? আজি ইয়াত মই বহুত মুছলমান মানুহো দেখিছোঁ, হিন্দু মানুহো দেখিছোঁ, জনজাতীয়, অজনজাতীয়। মোদী কোভিডৰ পৰা আমাক কি দিছে? 5 কেজি চাউল আমাক বিনামূলীয়া কৰি দিয়ে। তাৰমানে ৰাতিপুৱা আমি ভাতটো যেতিয়া বনাওঁ, চাউলটো কোনে দিছে? মনত পৰে নৰেন্দ্ৰ মোদী, হয়নে নহয়? কোনটোত বনাওঁ? গেছত বনাওঁ। গেছটো কোনে দিছে? নৰেন্দ্ৰ মোদীয়ে দিছে। ভাত বনাবৰ কাৰণে পানী লাগে, বোলে জল জীৱন মিছনৰ পৰা পানী আহিব, আহি আছে। আজি আপোনালোকে চিন্তা কৰিব, আমাৰ সকলো প্ৰয়োজনীয়তা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দূৰ কৰিছে। পকী ঘৰ আদি, কোভিডৰ সময়ত ভেকচিন, ৰাস্তা, কৃষক সন্মান নিধিৰ বাবে 2000 টকাকৈ আমাৰ বেংক একাউণ্টত টকা। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বাবে যিমান কৰিব লাগে সকলো কৰে। এতিয়া যেতিয়া বেমাৰ হয়, মই মেডিকেলত যাওঁ, আগতে হেল্থ মিনিষ্টাৰ আছিলোঁ, এতিয়াও মেডিকেলত যাওঁ। মেডিকেলত মানুহ লাইন কৰি থাকে, লগত হাতত এখন কাৰ্ড থাকে। কি কাৰ্ড? আয়ুষ্মান ভাৰতৰ কাৰ্ড। এতিয়া বেমাৰ হ'লে মানুহে টকা ধাৰ নকৰে, প্ৰথমতে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন ব্যৱহাৰ কৰে, 5 লাখ টকালৈকে বিনামূলীয়া। আজি চিন্তা কৰক যে অন্নমুঠিৰ পৰা
গেছৰ চিলিণ্ডাৰৰ পৰা আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ পৰা কোনে দিছে? নৰেন্দ্ৰ মোদীয়ে দিছে। অসমত দলং হ'ল, মেডিকেল কলেজ হ'ল, গাঁৱে ভূঞে ৰাস্তা পকী হ'ল, স্কুলবিলাকত এতিয়া 7 কোটিকৈ টকা আহি আছে। হাইস্কুলবিলাক ডন বস্কো চেণ্ট মেৰিজতকৈ আমি ধুনীয়া কৰিব লাগে। এখন নতুন অসমৰ প্ৰতিচ্ছবি কাৰ কাৰণে আমি পাইছো? মোদী ডাঙৰীয়াৰ কাৰণে। আৰু সেইকাৰণে সকলোৱে আমি কি কওঁ? আপকি বাৰ 400 পাৰ। হয়নে নহয়? ইলেকশ্যনৰ সময়ত মই অসমৰ সকলো জেগাতে গৈছিলো আৰু মই ৰাইজক কৈছিলো যে মোদীৰ চৰকাৰ বনাওক, বিজেপিৰ চৰকাৰ বনাওক, 1 লাখ ল'ৰা-ছোৱালীক আমি চৰকাৰী চাকৰি দিম। মোক মানুহে বিশ্বাস কৰা নাছিলে। লাহে লাহে চৰকাৰ হ'ল। আজি 3 বছৰ হৈ গ'ল, 1 লাখ ল'ৰা-ছোৱালী আজি চৰকাৰী চাকৰি পায়। দালালক পইচা দিব নালাগে। চাকৰি কোনে পায়? গাঁৱৰ ৰিক্সা চালকৰ ল'ৰাই, ঠেলা চালকৰ ল'ৰাই। APSC পাবৰ কাৰণে, মেজিষ্ট্ৰেট DSP হ'বৰ কাৰণেও তাকো টকা পইচা দিব নালাগে। আপোনালোকৰ ইয়াতে ডিউটি কৰিব পুলিচত আহে নতুন নতুন সৰু সৰু ল'ৰা-ছোৱালীবিলাক। সুধিব মাক দেউতাকে কি কাম কৰে। কোনে 1 টকাও ঘোষ দিব নালাগে। আৰু আজি মই আপোনালোকৰ আগত কি ক'ব আহিছো? বিধানসভা ইলেকশ্যনত কৈছিলো 1 লাখ চাকৰি দিম। আজি মই আপোনালোকৰ আগত নতুনকৈ কৈছো যে আমি আৰু 50,000 ল'ৰা-ছোৱালীক চৰকাৰী চাকৰি দিম। মোক ল'ৰাবিলাকে সোধে, ছাৰ পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহত হ'ব। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? এইটো সপ্তাহতে দিবই। আৰু অংকৰ পৰীক্ষাত পাছ কৰিম নে নাই? ভগৱানে কৰিলে চবেই পাছ কৰিম। কোনো চিন্তা নাই। আমি অসমত সকলো শান্তিত আছো। লাহে লাহে মই দালালবিলাকৰ কামটো খতম কৰি আছো। দালাল নহ'ব। ভাল কৰিছো নে বেয়া কৰিছো? ভাল কৰিছো নে বেয়া কৰিছো? এতিয়া শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰী চাকৰি হ'ব, কোনেও টকা দিব নালাগে। যোৱা ইলেকশ্যনৰ আগত মই কৈছিলো যে আমি অৰুণোদয় আঁচনি আনিম। বোলে আঁচনিখন কি? বেংকৰ একাউণ্টত 830 টকা জমা হ'ব। বোলে এইবিলাক কি আঁচনি? ভেলকি বাতি ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব। কৈছিল নে নাই কংগ্ৰেছীবিলাকে? আজি কি হ'ল? এতিয়া কোনেও নুসুধে অৰুণোদয় আছে নে নাই। খালি এটাই কয়, আমাক অৰুণোদয় দিয়ক, আমাক অৰুণোদয় দিয়ক। হয় নে নহয়? ইয়াততো নালাগে, চবেই হৈ গ'ল। ইয়াততো বাইদেউসকলক নালাগে অৰুণোদয় নালাগে। সঁচাই লাগে? কাক কাক লাগে? হাত ইয়াতো লাগে, ইয়াতো লাগে। এইবাৰ তেতিয়াহ'লে দিবই লাগিব। হয়নে? কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে? হাত দাঙকচোন। আছে নে আপোনালোকৰ? চব সকলোৱে কৈছে যে মোৰ ঘৰত ৰেচন কাৰ্ড আছে, কিন্তু মোৰ ঘৰত অৰুণোদয় নাই। হয়নে নহয়? এতিয়া যিবিলাকে অৰুণোদয় পায়, কোনে কোনে অৰুণোদয় পাই আছে? আচ্ছা, পোৱাবিলাকে যেতিয়া টকাটো পায়, নোপোৱাবিলাকৰ মনটো বেয়া লাগে নে নালাগে? কিমান বেয়া লাগে? বহুত বেয়া লাগে না? আমি বিজেপিত আহিয়ে আছো, অৰুণোদয় পোৱা নাই। গিৰিয়েকবিলাকেও কয়, এই বিজেপিত ঘূৰি আছে, তাৰ অৰুণোদয় ৰাখিব পৰা নাই। হয়নে নহয়? কয় নে? অলপ অলপ লাজো লাগে।